নমস্কাৰ বন্ধু বান্ধৱীসকল, বৰষাৰণী বিষয়া কথাটো আপোনালোকে গম পালেনে বাৰু? বৰষাৰণী বিষয়া এঘণ্টা পূৰ্বে মাতৃ হোৱাৰ সৌভাগ্য হ'ল। হয়, আপোনালোকে ঠিকে শুনিছে। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। বৰ্তমান মোৰো ভালেই বাৰু। খবৰটো পাই আচলতে মই ইমানেই ফূৰ্তি লাগিছে আপোনালোকৰ আগতনো নোকোৱাকৈ কেনেকৈ থাকোঁ। বৰষাৰণী বিষয়াৰ আচলতে এগৰাকী কন্যা সন্তানৰ মাতৃ হ'বলৈ সক্ষম হ'ল। এতিয়া প্ৰায় এঘণ্টাৰ আগত 11টা বজাত তেওঁ এগৰাকী কন্যা সন্তান জন্ম দিছে। তাকে লৈ আচলতে মোৰ মনটো ফূৰ্তি হৈছে। কাৰণ কিছুমানে এতিয়া ক'ব অকল বৰষাৰণী বিষয়াহে মাতৃ হৈছে নেকি। বৰষাৰণী বিষয়াৰ মাতৃ হোৱাৰ হেতুকে মোৰ ফালৰ পৰা তেওঁলৈ বহুত অভিনন্দন জ্ঞাপন কৰিলোঁ। কাৰণ বহুলোকে মোক ভিডিঅ' বনোৱাৰ বাবে কৈ আছে বৰষাৰণী বিষয়া মাতৃ হ'বলৈ ওলাইছে। তেনেকৈ কোৱাত কিছুমানে মোক আগৰ ভিডিঅ'ত কৈছে যে বৰষাৰণী বিষয়াহে অকল মাতৃ হৈছে নেকি, আমি কি মাতৃ হোৱা নাই নেকি? হয়, মহিলা মাত্ৰেই সকলোৱে মাতৃ নহয় জানো? তথাপিতো অভিনেত্ৰী বৰষাৰণী বিষয়াৰ কথাটো অলপমান বেলেগ। কাৰণ তেওঁ প্ৰথম বিবাহ হৈছিল উপযুক্ত বয়সত, আৰু যেতিয়া নেকি দ্বিতীয় বিবাহ হৈছে তেওঁ বয়সৰ অলপ ব্যৱধান হৈছে, আৰু সেই হেতুকে তেওঁ মাতৃ হ'ব নহ'ব সকলোৱে বহুত ধৰণৰ বেয়াকৈ কমেণ্ট দিয়া দেখিবলৈ পোৱা গৈছিল, আৰু বৰষাৰণী ভাস্কৰ মন আচলতে ভাঙি পেলাইছিল। আৰু অৱশেষত আজিৰ দিনটোতে তেওঁ কন্যা সন্তানৰ মাতৃ হ'ল। চাওকচোন, মানুহৰ আচলতে এই ভুল ধাৰণাবিলাক এৰিব হ'ল। আমাৰ সমাজখনত বহুত ঠেক মগজৰ মানুহে বহু ধৰণৰ কমেণ্ট কৰি মানুহক কেনেকৈ ডমিনেট কৰোঁ এনে কথা ভাবি থাকে। সেয়েহে বৰষাৰণী বিষয়াই মাতৃ গৌৰৱেৰে গৌৰৱান্বিত হৈ অসমবাসীক দেখুৱাই দিলে। আমাৰ ফালৰ পৰাও বহুত ধন্যবাদ বৰষাৰণী বিষয়া আৰু ভাস্কৰ বৰুৱালৈ। এইখিনিতে মই এটা কথা নকলে আচলতে বেয়া হ'ব। বৰষাৰণী বিষয়াৰ যেতিয়া নেকি ভাস্কৰ বৰুৱালৈ বিবাহ পাশত আবদ্ধ হৈছিল, তেতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ ভিডিঅ'সমূহত কিছুমান মানুহে ইমানকৈ বেয়াকৈ কমেণ্ট কৰিছিল। সেই কমেণ্ট দিয়াসকলৰ এতিয়া আচলতে লাজ লাগিব লাগে। বৰষাৰণী বিষয়াক নক'বলৈ মানে কথা নাছিলে, ইমানেই বেয়াকৈ কৈছিল। সেয়েহে মই আজি পুনৰ বৰষাৰণী বিষয়াৰ ওপৰত এই ভিডিঅ'টো সেইবাবেই বনালোঁ যে তেওঁলোকৰ অলপ চকু মুকলি হওক। মানুহক মনত যি আহে তাকেই কমেণ্ট দি যে মানুহক ডমিনেট কৰিব নালাগে, সেই কথাটো এতিয়া তেওঁলোকে জানি থওক। আৰু বৰষাৰণী বিষয়াই মাতৃ হৈ তেওঁ নিজেই সংসাৰ চলাব। আমাৰ তাত মাত মাতি বা কিবা কৰি একো নহয়, কিন্তু আমাৰ মহিলাসকলক যে এনেকৈ ডমিনেট কৰি কথা ক'লে, মহিলাই যদি মুখ নাপাতোঁ তেনেহ'লে কোনে পাতিব? সেই গতিকে মই বৰষাৰণী বিষয়াৰ যিখিনি কৈছিলে সময়ত আচলতে উত্তৰটো দিলে বেছি ভাল হ'ব বুলি আজি মই ভাবিলোঁ যে কমেণ্ট দিয়াসকল এতিয়া তোমালোকে দেখিলা নহয়, বৰষাৰণী বিষয়াৰ এতিয়া মাতৃত্ব লাভ কৰিলে, আৰু তোমালোকে যিবোৰ কমেণ্ট দিছিলা সকলোবোৰ এতিয়া চেঁচা পানী পৰিল। সেয়েহে মানুহক চাই চিতি কমেণ্ট কৰিব লাগে বুলি মই তোমালোকক এটা সকিয়নিয়ে দিলোঁ। যিসমূহে বেয়াকৈ দিছিলে দেই তেওঁলোকক কৈছোঁ, আৰু বাকীসকলে গাত পাতি ল'ব নালাগে। যি কি নহওক, শেষত ভাস্কৰ বৰুৱা আৰু বৰষাৰণী বিষয়ালৈ বহুত মৰম আৰু আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু কন্যা সন্তানটি সুস্থ হওক, সবল হওক, আৰু তেওঁ মনৰ আশাবিলাক পূৰণ হওক তাৰে কামনা কৰি মই ভিডিঅ'টো ইমানতে সামৰিলোঁ। আৰু মোৰ কথাকেইটা যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ আহিছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।